Hello everyone, সকলোকে নমস্কাৰ জনাইছো মই প্ৰিয়ংকা দাস আজি আপোনালোকৰ বাবে পুনৰ লৈ আহিছো ক্লাছ 10 ৰ এটা সুন্দৰ এটা ধুনীয়া এটা কবিতা এটা পোয়েম আমি কবিতাটোৰ নাম আমি ওপৰতে দেখিয়ে আছো লিখা আছে আ টাইগাৰ ইন দা জু এতিয়া এই কবিতাটো লিখিছিলে আমাৰ এজন পোয়েট আমাৰ পোয়েটজনৰ নাম আছিল লেছলি নৰিছ লেছলি নৰিছে এই পোয়েমটো লিখিছিলে আ টাইগাৰ ইন দা জু এতিয়া তোমালোক সবে চাবা ষ্টুডেন্টস বিলাকে যোনে আমাৰ ভিডিওটো ফলো কৰিবা যোনে আমাৰ ভিডিওটো চাবা তেওঁলোকে এতিয়া চোৱা টাইগাৰ ইন দা জু বুলি ক'লে আমাৰ মনত কি আহিব কোৱাচোন এটা টাইগাৰ হয়নে এটা টাইগাৰটো আচলতে ক'ত থাকিব লাগিছিলে বাৰু টাইগাৰৰ নেচাৰেল যেটো ঘৰ হেতু ক'ত হয় আমাৰ জংঘলত হয় ফৰেষ্ট বা জংগল আমি যতে কওঁ কিন্তু ইয়াতে কবিতাটোত কি আছে আ টাইগাৰ ইন দা জু মানে এটা বাঘ কোট আছে জুৰ ভিতৰত আছে এটা বাঘ এটা টাইগাৰ পিঞ্জিৰাৰ ভিতৰত আছে ইন দা জু এতিয়া আমি এই পোয়েমটোৰ পৰা কিছুমান বস্তু বুজিম কিছুমান থিম আছে এই পোয়েমটো থিমস লাইক ফ্ৰীডম ক্যাপটিভিটি কেজড মানে এই কিমান তিনটা চাৰিটা মান থিম আছে আমাৰ এই পোয়েমটোত এতিয়া আমি সবেই জানো এটা টাইগাৰ কোট থাকি ভাল পাব এটা টাইগাৰ খোলা এটা মেদানত থাকি ভাল পাব খোলা এটা এনভায়ৰনমেন্টত থাকি পেলাই ভাল পাব হি এটা বন্ধ কোঠাত থাকি ভাল পাব জানো নিশ্চয় হি এটা বন্ধ কোঠাত থাকি একদম ভাল নেপাব কিন্তু আমি যে দেখো যে আমি যে গুৱাহাটীত যে চিৰিয়াখানা আছে আমি যে চাবলৈ যে যাওঁ চাবলৈ গৈ আমাৰ সবতছে চাই কি বস্তু ভাল লাগে এই ডাঙৰ ডাঙৰ টাইগাৰ হক ডাঙৰ লায়ন হক এলিফেন্টছ হক আমি হেবিলাক বস্তু চাই ভাল পাওঁ হেতু আমাৰ কি হয় আমাৰ চকুৰ এটা স্যাটিসফ্যাকশন কিন্তু এই যে এনিমেলস বিলাকক যে বন্ধ কোঠাত যে এনেকে পেলাই ভৰাই ৰাখে তেওঁলোকৰ সেই এনিমেলস বিলাকৰ মনটো জানো ভাল লাগি থাকে হিহতে ভাবে আমাক ইয়াতে এনেকে পেলাই ভৰাই থৈছে আৰু এই মানুহবিলাকে আহি আমাক এনেকে পেলাই চাই আছে হি আমি হেতক পইচা দি পেলাই চাবলৈ যাওঁ এই টাইগাৰ বিলাক এই ওয়াইল্ড এনিমেলস বিলাক টাইগাৰ ইজ আ ওয়াইল্ড এনিমেল হয় নে নহয় টাইগাৰ আমাৰ ডমেষ্টিক এনিমেল নহয় আমি এটা ঘৰত কুকুৰ এটা পুহিবলৈ পাৰো এটা ক্যাট পুহিবলৈ পাৰো এটা ৰেবিট পুহিবলৈ পাৰো কিন্তু এটা টাইগাৰ আমি ঘৰত পুহাটো সম্ভৱ নহয় কিন্তু এই জুৰ মানুহবিলাকে কি কৰে টাইগাৰটোক লৈ যায় বা তেনেকুৱা ডাঙৰ এনিমেলস বিলাকক লৈ যায় কিয় বিজনেস মাইন্ড পইচা দুটকামান ইনকাম কৰিবৰ কাৰণে হিহতক লৈ যায় লৈ পেলাই হিহতক তাতে এটা শোকেস এটা শো পিছৰ নিচিনা টাইগাৰ বিলাকক ৰাখে এতিয়া যেতিয়া এই এনিমেলস ওয়াইল্ড এনিমেলস বিলাকক তেওঁলোকে এটা বন্ধ কোঠাত ৰাখিব তেওঁলোকৰ মনটো কেনেকুৱা হৈ থাকে তেওঁলোকৰ মনটো বিৰাট বেয়া হৈ থাকে তেওঁলোকৰ এখিনি সময়ত বহুত এটা খং উঠি থাকে এই এনিমেলস বিলাকৰ মানে বহুত এটা ফিউৰিয়াছ হৈ থাকে বহুত এটা খং এটা উঠি থাকে হিহতৰ এটা ৰেজ হৈ থাকে যে আমাক এনেকে পেলাই ভৰাই থৈ তহন্তে আমাক এনেকে চাবলৈ আহিছ এই পোয়েমটো আমি সেই বস্তুটোৱে পঢ়িম এটা জীৱ কথা আমি এতে পঢ়িবলৈ ওলাইছো আ টাইগাৰ ইন দা জু এতিয়া চাবা আমাৰ পোয়েমটো ধুনিয়াকে দিয়াই আছে this poem contrasts a tiger in the zoo with the tiger in its natural habitat এটা natural habitat মানে তোমালোকক মই কি কৈছিলো natural habitat মানে হৈছে টাইগাৰৰ যিখন জংঘলখন টাইগাৰৰ যেটো আসল ঘৰ কোট জংঘলত থাকে ফৰেষ্টত থাকে The poem moves from the zoo to the jungle and back again to the zoo. এই পোয়েমটোত আমাৰ কি আছে প্ৰথম যেটো আমাৰ প্যাৰাগ্ৰাফ আছে এই প্যাৰাগ্ৰাফটো বুজাইছে টাইগাৰটো কোট আছে জু ভিতৰত আছে টাইগাৰটো কেজত আছে জুত আছে তাৰ পিছৰ যেটো আমাৰ প্যাৰাগ্ৰাফ তাত আকৌ বুজাইছে যে টাইগাৰটো জংঘলত থকা হয় কি কৰিলে হয় যদি টাইগাৰটো তাৰ নেচাৰেল হ্যাবিটেটত থাকিলে হয় হি কেনেকৈ থাকিলে হয় আৰু এতিয়া হি জু ভিতৰত হি কেনেকৈ আছে এতিয়া আমি পোয়েমটো আমি লাইন বাই লাইন আমি প্যাৰাগ্ৰাফ ওয়াইজ আমি চাই যাম He stalks in his vivid stripes. He stalks in his vivid stripes, the few steps of his cage, on paths of velvet quiet, in his quiet reach. Itia, a prothom line to swa. A prothom line to tumalake ki bujisa. He stalks in his vivid stripes. He stalks in his vivid stripes pane ki. A line to ortho hoise, tiger to a nizor he cageor bhitor, cage to tak kiman dangor dibo.
বেছি ডাঙৰ নেকি না খুব বেছি এটা ৰুমৰ জোখৰ তাৰ কেজটো হয় খুব বেছি মানে সি 4-5 খোজ যাব পাৰে সি আকৌ সেই কেজটোৰ ভিতৰতে সি ৰাউণ্ড এণ্ড ৰাউণ্ড হি হেজ টু গো হি হেজ টু মুভ ৰাউণ্ড এণ্ড ৰাউণ্ড ইন দেট স্মল কেজ তো সি কি কৰে সি মানে যায়হে দুখোজমান দিয়েহে আকৌ কি হয় সি ঘূৰি পেলাই আকৌ গুচি আহিবই লাগে তো সেইটো কৈছে যে হি ষ্টকছ ইন হিজ ভিভিড ষ্ট্ৰাইপছ ভিভিড মানে হৈছে ডাৰ্ক গ্লেৰিং ডাৰ্ক তোমালোকৰ এই মিনিংছবিলাক আহে পৰীক্ষাত আৰু ষ্ট্ৰাইপছ মানে হৈছে তাৰ যে বডিত যে থাকে নহয় টাইগাৰৰ লাইনছবিলাক যে ব্লেক কালাৰ ব্লেক এণ্ড ব্ৰাউন লাইনছবিলাক থাকে যে সেইটো কথা কৈছে ভিভিড ষ্ট্ৰাইপছ সি মানে চাই সি মানে একদম থৰ লাগি পেলাই চাই আছে সি দুখোজমান যায় আকৌ তাৰ কেজৰ ৰুমটো সৰু হৈ যায় তাৰ কাৰণে আকৌ খতম হৈ যায় সি আকৌ ঘূৰি আহে আকৌ নিজৰ পজিশ্যনত সি ৰখে আকৌ যায় সি মানে এনেকৈ অহা যোৱা সি কৰি থাকে the few steps of his cage on paths of velvet quiet in his quiet rage on paths of velvet quiet মানে কি কৈছে তাৰ যিটো মানে তাৰ খুজটো সি লাহে লাহে যায় এতিয়া জংঘলত হয় কি কৰিলে সি জাপ মাৰিলে হয় নে নহয় সি জাপ মাৰিলে হয় সি হৰিণা ধৰিলে হয় সি যি পাহি খালে হয় কিন্তু ইয়াত সি একদম এটা ডমেষ্টিক এনিমেল টাইপ বনি গৈছে সি কাৰণ বেছি দূৰলৈকে যাব নোৱাৰে সি 3 খোজ 4 খোজতে তাৰ কেজৰ যিটো ঘৰ হয় সেই ৰুমটো সি সৰু হৈ যায় নাইকিয়া হৈ যায় সি আকৌ ঘূৰি আহিব লাগে আহি আকৌ তেনেকৈ সি ষ্টাৰ্ট কৰিব লাগে তো সি মানে একদম ডিষ্টাৰ্বড এটা মাইণ্ড এটা তাৰ হৈ গৈছে যে মোক ইয়াত এনেকৈ কিয় ৰাখিছে এতিয়া চোৱাচোন আমাক মানুহকো আমাক কয় হয়নে আমাক ছ'চিয়েল এনিমেল বুলি কয় ডেট হিউমেনছ আৰ ছ'চিয়েল এনিমেল নিয়ম মানে আমি ক'ব গ'লে ডাইৰেক্টলি আমাকো এনিমেল বুলিয়ে কয় উই আৰ ছ'চিয়েল এনিমেল এতিয়া আমি হৈছোঁ ছ'চিয়েল এনিমেল এতিয়া আমাকো যদি কোনোবাই কয় যে একদম ঘৰৰ ভিতৰত সোমাই থাক ক'লৈকো ওলাই নাযাবি একদম ৰুম এটাৰ ভিতৰত বোলে সোমাই থৈছে আমাক ৰুমটোৰ ভিতৰতে বোলে আমাক খানা দিছে আমাক যি লাগে আমি বোলে চব ৰুমটোৰ ভিতৰতে পাইছোঁ ঠিক আছে এতিয়া এদিন ভাল লাগিব পাৰে দুদিন ভাল লাগিব পাৰে কিন্তু তাৰপিছততো আমাৰো মেণ্টেল এটা ডিষ্টাৰ্বেঞ্চ আহি যাব আমি কোনো মানুহ লগ নাপাম আমি বাহিৰলৈ যাব নোৱাৰিম আমাৰ ডেইলি যিখিনি কাম আমি সেইবিলাক কৰিব নোৱাৰিম আমাৰ কি হ'ব আমাৰো আল্টিমেটলি ডিপ্ৰেশ্যন ফৰ্ম হ'ব এনজাইটি ফৰ্ম হ'ব এতিয়া আমি মানুহ আমি কথা ক'বলৈ পাৰোঁ আমি মানুহৰ লগত হয়তো কাজিয়াও কৰিম যে মোক উলিয়াই দে চিঞৰিম যে মোক উলিয়াই দে কিন্তু এই টাইগাৰটোৱে কি কৰিব টাইগাৰটোৱেতো চিঞৰিব নোৱাৰে সি চিঞৰা কথাখিনি আমি বুজি নাপাম কাৰণ তাৰ ভাষা আমি বুজি নাপাওঁ সি এটা নিমাত এটা জন্তু যেতিয়া এনেকৈ পেলাই খাজাৰ ভিতৰত ভৰাই পেলাই থৈ দিয়ে এটা কেজৰ ভিতৰত ট্ৰেপড কৰি পেলাই থৈ দিয়ে সি মনত বহুত দুখ পায় আৰু এতিয়াতো টাইগাৰ বুলিয়ে নহয় যিমান এনিমেলছ ৱাইল্ড এনিমেলছক মানুহে ঘৰত ৰাখি থয় এইটো বেয়া কথা ইভেন যোনবিলাক বাৰ্ডছকো যে মানুহে যে ঘৰত পেটছ পোহে সেইটোকো একচুৱেলি পুহিব নালাগে কাৰণ কিয় জানানে এই বাৰ্ডছবিলাক কি হয় আকাশত উৰি ফুৰা এটা জীৱ তাক যদি আমি পাখিকেইডাল কাটি পেলাই এটা পিঞ্জৰাৰ ভিতৰত ভৰাই থৈ দিওঁ সি আকাশৰ ওপৰত উৰিব নোৱাৰে তাৰ যিটো এটা নেচাৰেল যিটো এটা ফেনমেনা ভগৱানে এটা তাক যেনেকুৱা বনাই দি পঠাইছে যে যা তোৰ এইকেইডাল পাখি তই আকাশৰ ওপৰত তই উৰিবি এতিয়া ভগৱানেনো আমাক পাখি কিয় দিয়া নাই ভগৱানে মানুহকো পাখি দিব লাগিছিলে নাই দিয়ে কাৰণ ভগৱানে আমাক ভৰি দিছে আমাক খোজ কাঢ়িব পাৰিম কিন্তু বাৰ্ডছবিলাকক কি দিছে পাখি দিছে যাতে তহঁতে আকাশৰ ওপৰত উৰিবিগে কিন্তু সেই কামটোকে সেই বাৰ্ড এটাকে নেচাৰেল এটা বাৰ্ডক যেতিয়া আমি ধৰি পেলাই পাখিকেইডাল কাটি পেলাই আমি যেতিয়া এটা পিঞ্জৰাৰ ভিতৰত সৰু এটা পিঞ্জৰাৰ ভিতৰত ভৰাই থৈ দিম সিহঁতে ডিপ্ৰেছড হৈ থাকে সিহঁতে কথা ক'ব নোৱাৰে হয় কিন্তু সিহঁতৰ ফিলিংছটোতো ছেমেই হয় গতিকে এই এনিমেলছবিলাকো হওক বা এই বাৰ্ডছবিলাকো হওক সিহঁতৰ মনত বহুত দুখ কষ্ট পাই থাকে এতিয়া আমি এই পয়েমটো আকৌ আহিছোঁ on paths of velvet quiet মানে কি কৈছে velvet আমি যে এক ধুনীয়া যে সফট যে কাপোৰটো সেই velvet কাপোৰটো বুলি কয় এটা তাৰ যিটো টাইগাৰ আছে সেই টাইগাৰৰ যিখন এই হাতৰ এই মুঠিটো এই হাতৰ এই ক্লজটো এই পজটো এই বস্তুটো বহুত সফট হয় টাইগাৰৰ আমি মেকুৰী এটাকো জেনেৰেলি আমি চাব পাৰোঁ বা ডগ এটাকো বা মেকুৰী এটাকো বহুত ধুনীয়া এইখিনি কোমল বস্তু হৈ থাকে এই হাতৰ আমাৰ পামটো নিচিনা
সেই বস্তুখিনি বহুত কোমল বহুত সফট কৈছে যে সি সেই খোজকেইটা বহুত ধুনীয়াকৈ লাহে লাহে সি গপচত চাইলেণ্টলি সি কেজটোৰ ভিতৰত মুভ কৰে ইন হিজ কুৱাইট ৰিচ এতিয়া কুৱাইট ৰিচ মানে কি তাৰ বহুত খং উঠি আছে কিন্তু সি চাইলেণ্টলি বহুতখিনি খং কৰি আছে সি মানুহক দেখাব পৰা নাই হয় নহয় আমি বহুত তেনেকুৱা কেছেছ শুনি থাকোঁ যে কোনোবা মানুহ এজনে কেজটোৰ ভিতৰত হাতখন দি পেলাই ফটো উঠিব গৈছে হাতখন কামুৰি খাই দিছে কিয় তাৰ বহুত খং উঠি থাকে সি বহুত ফ্ৰাষ্ট্ৰেটেড হৈ থাকে যে মোক এনেকৈ ইয়াত বহাই থৈ দিছ তহঁতে মোৰ এইটো জেগা নহয়ে মই কেনেকৈ ক'ত থাকিব লাগিছিল কিন্তু তহঁতে মোক কেনেকৈ ক'ত ৰাখিছ এই এনিমেলছবিলাকো বহুত ফ্ৰাষ্ট্ৰেশ্যনত ভুক্তভোগী হয় তো এই প্ৰথম চাৰিটা লাইনত আমি এইখিনিয়ে বুজিবলৈ আছিলে হি ষ্টক্স ইন হিজ vivid stripes the few steps of his cage on paths of velvet quiet in his quiet rage মানে হৈছে খং anger তাৰ বহুত খং উঠি আছিলে হা ৰেজৰ মিনিংটো আমাৰ আহে ৰেজৰ মিনিংটো হৈছে anger খং এতিয়া আমি আকৌ পুনৰ আহিছোঁ তাৰ ছেকেণ্ড পেৰাগ্ৰাফটোলৈ তাৰ ছেকেণ্ড পেৰাগ্ৰাফটো হৈছে যে সি জংঘলত থাকিলে সি কেনেকৈ থাকিলেহেঁতেন সি জংঘলত থাকিলে কেনেকৈ থাকিলেহেঁতেন হি শুড বি লাৰ্কিং ইন শ্বেডো sliding through the long grass near the water hole where the plump deer pass he should be lurking in shadow he should be lurking in shadow মানে কি হি লুকাই থাকিলে হয় হি দীঘল দীঘল গছৰ তলত দীঘল দীঘল ঘাঁহ পুখুৰীৰ কিনাৰত যে দীঘল দীঘল ঘাঁহবিলাক থাকে হি তাৰ মাজত লুকাই থাকিলে হয় লাৰ্কিং ইন শ্বেডো মানে হৈছে হিডেন লুকাই থাকাটো বুজাইছে হা হিডেন লাৰ্কিং ইন শ্বেডো স্লাইডিং থ্ৰু দ্য লং গ্ৰাছ সি সেই দীঘল দীঘল বনৰ মাজৰ পৰা ঘাঁহৰ মাজৰ পৰা সি ওলাই আহিলে হয় লাৰ্কিং ইন শ্বেডো স্লাইডিং থ্ৰু দ্য লং গ্ৰাছ ক'ত থাকিলে হয় নিয়াৰ দ্য ৱাটাৰ হোল ৱে দ্য প্লাম্প ডিয়াৰ পাছ প্লাম্প মানে হৈছে অকণমান ফেট অকণমান প্লাম্পি অকণমান ফেট ডিয়াৰ হা হৰিণা য'ত থাকে পানী দুপৰীয়া সময়ত যেতিয়া হৰিণাবিলাক পানী খাবলৈ আহে পুখুৰী কিনাৰত সেই টাইগাৰটো সেইখিনিতে থাকিলে হয় কিয় কাৰণ সিও জানে দুপৰীয়া সময়ত হৰিণাবিলাক তাতে আহিব পানী খাব সি তাৰ পৰাই লুকাই থাকে যেতিয়া হৰিণা এটা আহে সি পূৰা attack কৰে তো হেতু কৈছে যে হি যদি এতিয়া এটা বাহিৰত থাকিলে হয় হি তাক যদি এখন জংঘলত এৰি দিয়া হল হয় হি এনেকৈ থাকিলে হয় না কি হে সৰু কেজটোত অকল চাৰিটা খুজত হি কেতিয়াও নাথাকে টাইগাৰ নৰমালি কেতিয়াও খুজ নাকাঢ়ে হি সদায় জাপ মাৰে আৰু টাইগাৰৰ জাপটো বহুত দীঘল হয় হি মানে বহুত মানে স্পীডত হি জাপ মানে বহুত স্পীডত দৌৰি হি জাপ মাৰিবলৈ পাৰে তো আমি সেইবিলাক চবেই জানো তো এই চাৰিটা লাইনত আমি এই বস্তুটোৱে আছে যে হি শুড বি লাৰ্কিং ইন শ্বেডো স্লাইডিং থ্ৰু লং গ্ৰাছ নিয়াৰ দ্য ৱাটাৰ হোল উইথ দ্য প্লাম্প ডিয়াৰ পাছ সি ক'ত থাকিলে হয় সি এটা পুখুৰীৰ কিনাৰত থাকিলে হয় সি পানী থকা এটা জেগাত থাকিলে হয় লুকাই থাকিলে হয় কাৰণ কিয় তাতে ডিয়ৰবিলাক আহিব তাতে হৰিণাবিলাক আহিব আহি পেলাই পানী খাব আৰু সি সেই পানী হৰিণাকেইটাৰ পানী খোৱা চলত সি সিহঁতক এটেক কৰিলে হয় এতিয়া আমাৰ পুনৰ আকৌ আহিছে এতিয়া ইয়াতো আকৌ বুজাইছে সি আকৌ বাহিৰত থকা হয় কি কৰিল হয় এই দুটা পেৰাগ্ৰাফ আমাক বুজাইছে সি যে বাহিৰত থাকিলে সি কি কৰিব এইটো আমি বুজিলো এটা পিছৰ পেৰাগ্ৰাফটো কি আছে হি শুড বি স্নাৰ্লিং around houses at the jungle's edge bearing his white fangs, his claws terrorizing the village. He should be snarling around the houses. Snarling মানে হৈছে sounds বনোৱা হা টাইগাৰৰ যেটো খং উঠিলে যেটো সাউন্ড কৰে সেই সাউন্ডটো হৈছে স্নাৰ্লিং হি কোট খঙৰে ঘূৰি থাকিলে হয় বা গুজৰি ভুমৰি যে কয় যে সেই শব্দটো হি ক'ত থাকিলে হয় ঘৰৰ আশে-পাশে হি থাকিলে হয় at the jungle's edge মানে একদম ভিতৰুৱা এটা বৰ্ডাৰ হা edge মানে বৰ্ডাৰ হি তাৰ মাজত গ'ল হয় হা এজৰ মামাৰ মিনিংটো আহে edge মানে হৈছে বৰ্ডাৰ হি জংঘলৰ হে বৰ্ডাৰ কোনাত একদম মানে কিনাৰত হি গুচি গ'ল হয়
Bearing his white fangs, his claws terrorizing the village. Now, bearing his white fangs মানে কি? সি তাৰ মুখখন মেলি দি তাৰ যি দুটা দাঁত থাকে, দীঘল দীঘল দাঁতকেইটা, সি সেই দাঁতকেইটা উলিয়াই দিলে হয়। ফেংছ মানে হৈছে তাৰ সেই দীঘল ছাইডত থকা বগা দাঁতকেইটা সি উলিয়াই দিলে হয়। উলিয়াই পেলাই সি কি কৰিলে হয়? সি যোনবিলাক গাঁৱৰ মানুহ থাকে, ঘৰৰ যোনবিলাক ওচৰে পাঁজৰে সি ঘূৰি ফুৰিলে হয়, সেই মানুহখিনিক সি ভয় খোৱালে হয়। সি চাউণ্ড কৰিলে হয় যে চা মই টাইগাৰ, আই এম এ ৱাইল্ড এনিমেল, মই এটা ৱাইল্ড এনিমেল হয়, মই টাইগাৰ হয়। সিহঁতক ভয় খোৱালে হয়। He should be snarling around the houses at the jungle's edge, bearing his white fangs, his claws, terrorizing the village. Claws মানে হৈছে তাৰ এই পাঞ্জাটো, হাতৰ যিটো মুঠিটোক আমি বুলি কওঁ সেইটোক কয় claws। তাৰ এই দীঘল দীঘল হাতৰ এই বস্তুটো আৰু টেৰৰাইজিং দ্য ভিলেজ মানে হৈছে টেৰৰাইজিং মানে ভয় খোৱাটো। মানুহবিলাকক সি ভয় খোৱালে হয়। আকৌ এতিয়া পিছৰ পেৰাগ্ৰাফটোত আমি পাম, পিছৰ পেৰাগ্ৰাফটোত আছে সি পুনৰ আকৌ কেজৰ কথা কৈছে। কিন্তু এতিয়া সি ক'ত আছে? দ্য ৰিয়েলিটি অফ দ্য টাইগাৰ কি হয়? দ্য ৰিয়েলিটি অফ দ্য টাইগাৰ ইজ ডেট হি ইজ ইনচাইড দ্য কেজ। তাক কেজৰ ভিতৰত ভৰাই ৰখা হৈছে। বাট হি ইজ লকড ইন আ কনক্ৰিট চেল, his strength behind bars, stalking the length of his cage, ignoring visitors. But he's locked in a concrete cell. Concrete cell মানে কি কৈছে? সেই ৱাল কিখনৰ কথা কৈছে। সেই চাৰিখন ৱালৰ মাজত যেটা টাইগাৰ বন্দী হৈ আছে, সেই চাৰিখন ৱালৰ কথা কৈছে। চিমেণ্টেৰে বনোৱা কনক্ৰিট চেল, সেই ৱাল কিখনৰ কথা কৈছে। His strength behind bars, সেই যিটো মানে জেলত থকা নিচিনা যিটো মানে তাক ৰেলিং দি দিয়ে, তাক বাৰ্ছবিলাক দি দিয়ে, তাৰ সেই যিমানখিনি শক্তি আছে সেই বাৰৰ ভিতৰত আছে। Stalking the length of his cage, ignoring visitors. আৰু সি মানুহ গ'লে একদম পাত্তা নিদিয়ে, সি একদম মানুহ গ'লে বেয়া পায়, সি ইগন'ৰ কৰি থাকে যে তহঁতে মোক সদায় কিয় চাবলৈ আহ? কাৰণ সি এনিমেল, সি একো বস্তু বুজি নাপায় যে তাক কোনোবাই তেনেকৈ সজাই ৰাখিছে, তাক কোনোবাই তেনেকৈ চাবলৈ আহিছে। সি ভাবে যে মই ইয়াৰ নহয়েই, তহঁতে মোক বান্ধি ৰাখিছ, তহঁতে মোক কেপটিভেট কৰি ৰাখিছ, তহঁতে মোক জেলত বন্দী কৰি ৰাখিছ, তহঁতে মোক ইয়াত ৰাখিছ, আৰু সদায় সদায় নতুন নতুন মানুহ আহে মোক চাবলৈ কাৰণে। সি মানে ফুল্লি ইগন'ৰ কৰে মানুহবিলাকক But he's locked inside a concrete cell, his strength behind the bars, stalking the length of his cage, ignoring visitors. Stalking the length of his cage, মানে সি বাৰে বাৰে তাৰ সেই ৰুমটোৰ সি লেন্থটো চাই থাকে যে ইমান সৰু এটা ৰুমত মোক ৰাখিছে, ইমান সৰু এটা জেগাত মই কেনেকৈ আছোঁ, সিহঁতে মোক ভালকৈ একো খোৱা বোৱা নিদিয়ে বা চোৱা চিতাও নকৰে, আৰু সেইকাৰণে মই তহঁতৰ মানুহ আহিলে মই কিয় এণ্টাৰটেইন কৰিম, ময়ো ইগন'ৰে কৰিম। The পিছৰ একদম লাষ্ট পেৰাগ্ৰাফটো আছে কি? He hears the last voice at night. একে ৰাতি সি কিহৰ চাউণ্ড শুনে? এইটো পৰীক্ষাত তোমালোকৰ আহে। What is the last sound that the tiger hears? Last soundটো কি হয়? The sound of the patrolling cars. Patrolling cars মানে কি? এই যে ডিউটি দিবলৈ যে আহে যে গাড়ীবিলাক যে চাই যায়, ৰাতি কি কৰে? জুবিলাকৰ ৰাতি সিহঁতে জীপবিলাক উলিয়ায়, গাড়ীবিলাক উলিয়াই পেলাই সিহঁতে চাই যে গোটেইকেইটা এনিমেল, চববোৰ এনিমেলছ মানে ভিতৰত আছেনে নাই, দৰ্জাবিলাক লকড আছেনে নাই, তেনেকৈ চাই। সেই গাড়ীবিলাকক পেট্ৰলিং কাৰ্ছ বুলি কয়। তো একে লাষ্ট ভইচ সি ৰাতি কি শুনে? সেই পেট্ৰলিং কাৰ্ছবিলাকৰ মাত সি শুনা পায়। এণ্ড ষ্টাৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ। আৰু তাৰ চকুকেইটাও ইমান আশাবাদী, তাৰ চকুকেইটাও সেই আকাশখনৰ ওপৰলৈ চাই থাকে, সেই ধুনীয়া তৰাত জিলিকি থকা তৰাকেইটালৈ চাই থাকে, কাৰণ তাৰ চকুকেইটাও সেই তৰাৰ নিচিনাই জিলিকি আছে। আৰু সি সেই জিলিকা তাৰ চকুকেইটা দি পেলাই সি আকাশখনৰ ওপৰলৈ সি দুখ কৰে। একচুৱেলি সি তাৰ দুখ লাগে, তাৰ মনত পৰে নিজৰ জেগাখিনিলৈ যে মইতো ইয়াৰ নহয়েই, কিন্তু সিহঁতে ইয়াতে মোক বন্দী কৰি ৰাখিছে, সিহঁতে ইয়াতে মোক কেপটিভেট কৰি ৰাখিছে, মোক ইয়াতে সিহঁতে জেলৰ ভিতৰত ৰাখিছে। মই বাহিৰত থকা, মই এটা ফ্ৰী এটা এনিমেল হৈ থাকিব বিচাৰোঁ, কিন্তু ইয়াত সিহঁতে মোক এনেকৈ পেলাই কেজড কৰি ৰাখিছে। গতিকে এইটোৱে পইম আছিলে আমাৰ লেছলি নৰিছৰ আ টাইগাৰ ইন দ্য জু। এতিয়া এই পইমটোৰ পৰা কেইটামান আহে পয়েটিক ডিভাইচেছ বুলি কেইটামান বস্তু আহে। এতিয়া পয়েটিক ডিভাইচেছ বুলি ক'লে আমি এই পইমটোৰ পৰা একদম কমনলি আহে মেটাফৰ,
তাৰপিছতে তোমালোকৰ আহিব কনসনেন্স তাৰপিছতে আহিব অক্সিমৰন এই তিনটা বস্তু তোমালোকৰ এই পোয়েমটোৰ পৰা আহে পোয়েটিক ডিভাইসেস বুলি আহে এটা তোমালোকে যেটো এমসিকিউ পেপাৰ পাবা তাতে দি দিব হা হোৱাট ইজ দ্য পোয়েটিক ডিভাইস ইউজড ইন দিস লাইন ইয়াৰ পৰা যিকোনো এটা লাইন দি দিব তাতে তোমালোকক ক'ব যে হোৱাট ইজ দ্য পোয়েটিক ডিভাইস ইউজড ইন দিস লাইন এটা এটা গ্ৰামাৰৰ এটা পাৰ্ট হয় তোমালোকে বুজি যাবা এই পোয়েমটো ধুনিয়াকে লাইন কিটা দিব ঠিক আছে এটা মই তোমাক ধৰক দেখুৱাই দি আছো এই লাইন এই ওয়ার্ড এটা দি পেলাই তোমালোকক মেনশন কৰি দিব পাৰে এই vivid শব্দটো হা vivid এনেকৈ দি দিব পাৰে give the meaning of the underlined words give the meaning of the underlined words তাত underline কৰি দিব এই লাইনটো দি দিব দি পেলাই এই vivid wordটো underline কৰি দিব তাৰপিছত তোমালোকক এটা কিছুমান অপচন দিব glaring bright dark তো আমি লিখিব লাগিব vivid মানে হৈছে glaring 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 শব্দটো থাকে হা তো সেই glaring তো দিব লাগিব আৰু যদি কিবা glaring তো নাথাকে bright থাকে তেতিয়া তোমালোকে সেই bright অপচনটো তোমালোকে দিব লাগিব হেতু শুদ্ধ আনসাৰ হয় glaring বা bright the few steps এটা চাবা হা তোমালোকৰ আৰু এটা আহে এই লাইনটো দি দিব quiet rage to di pelai kobo what is the poetic device used in this line itia এই লাইন টত কোনটো poetic device ইউজ হৈছে তোমালোকে জানানে oxymoron poetic device to আমাৰ ইয়াতে ইউজ হৈ আছে এটা oxymoron মানে কি আকৌ এটা নতুন বস্তু হয় না নহয় oxymoron এটা হৈছে এটা ফিগাৰ অফ এটা স্পিচ হয় ঠিক আছে এটো হৈছে যেটো অপোজিট বস্তুটো দেখুৱায় এটা সোৱা কোৱাইট মানে হৈছে একদম সাইলেন্ট একো সাউন্ড নাই আৰু ৰেজ মানে হৈছে খং দুটা অপোজিট মিনিং হয় নে নহয় সাইলেন্ট আৰু এঙ্গাৰ তো সেই বস্তুটো হৈছে অক্সিমৰন তো অক্সিমৰনৰ মিনিং কি হয় ইটস আ ফিগাৰ অফ স্পিচ দ্যাট শোজ অপোজিট things বা অপোজিট ইমোশনস হা অপোজিট বস্তুটো যেটা দেখাব তেতিয়াই কব কোৱাইট ৰেজ তাৰপিছত তোমালোকৰ আৰু বস্তু আহে হা he should be lurking in shadow এই বস্তুটো আহে এই লাইনটো তোমালোকক দি দিয়ে he should be lurking in shadow এটা he should be lurking in shadow বুলি ক'লে আমি কি বুজো ইয়াতে বস্তুটো ইউজ হৈ আছে personification হা personification figure of speech to আমাৰ ইয়াতে ইউজ হৈ আছে এটা personification টো কেনেকৈ ইউজ হৈ আছে personification মানে কি হয় personification মানে হৈছে যেতিয়া এটা নন হিউম্যান বস্তু নন লিভিং নহয় নন হিউম্যান মানুহ নহয় কিন্তু আমি মানুহৰ লগত তাক কম্পেয়াৰ কৰো তা এক্টিভিটিজ খিনি আমি মানুহৰ লগত যেটা কম্পেয়াৰ কৰো সেই বস্তুটো personification বুলি কয় এটা এই লাইনটো ধুনিয়াকৈ ওলাই আছে সোৱা he should be lurking in shadow হা এটা তোমালোকক অপচন দিয়ে personification বুলি থাকে metaphor বুলি থাকে assonance বুলি থাকে consonance বুলি থাকে ঠিক আছে তাপা তোমালোকে অপচনটো দিব লাগিব personification কাৰণ কিয় এটা ধুনিয়াকৈ আছে সোৱা he should be lurking in shadow এটা ধুনিয়াকৈ personification টো আছে কাৰণ কিয় he বুলি কৈছে তে কাক সম্বোধন জনাইছে এটো হিটোৱে of course the tiger but আমি জানো tiger টো এটা animal but তাক কি কৈছে এটা হিউম্যান বিঙৰ লগত কম্পেয়াৰ কৰিছে এটা নন হিউম্যান বস্তু এটাক হিউম্যানৰ লগত কম্পেয়াৰ কৰিছে হেকাৰণে এটো হ'ব personification তেনেকৈ তোমালোকৰ মেটাফৰ বুলিও আহে হা মেটাফৰটো কি হয় জানানে মেটাফৰ ততে তোমালোকৰ কমন এটা আহে দে এই বস্তুটোতে আহে he stalks in his vivid stripes the step এইখিনি বস্তুতে আহে on beds of velvet white এটা মেটাফৰ মানে কি হৈছে মেটাফৰ মানে হৈছে it's a figure of speech যত কম্পেয়াৰ কৰে দুটা বস্তু কম্পেয়াৰ কৰে হা দুটা বস্তু কম্পেয়াৰ কৰে as বা like নোহোৱাকে মেটাফৰত as বা like নালাগে আই ষ্টুডেন্টস আমি এই বস্তুটো বহুত কনফিউজন থাকে আমাৰ মেটাফৰ আৰু সিমিলিৰ মাজত বহুত এটা কনফিউজন থাকে সেই কনফিউজনটো হৈছে যে মেটাফৰত as আৰু like বা as like নালাগে সিমিলিত as বা as like লাগে হা এটা মেটাফৰ মানে আমি কলে কেনেকৈ কম he is a shining star he is a shining star he is a shining star ইতিয়া সোৱা এই লাইনটোত এই সেন্টেন্সটোত he is a shining star he মানে of course a boy কাৰ লগত কম্পেয়াৰ কৰিছে এটা শাইনিং ষ্টাৰ লগত কম্পেয়াৰ কৰিছে এটো এটা মেটাফৰ বুলি আমি ক'বলৈ পাৰো আমি সিমিলি বুলি ক'বলৈ নোৱাৰো সিমিলি হলে কি হ'ব জানানে he is
as brave as a lion. এইটো আমি simile বুলি ক'ব পাৰোঁ simile বুলি আমি কিয় ক'ব পাৰোঁ এইটো কাৰণ he is as brave as a lion ইয়াতে as আছে আৰু এটা comparison এটা আছে গতিকে এইটো মেটাফৰ বুলি আমি ক'ব পাৰোঁ আৰু এইটোক আমি simile বুলি ক'ব পাৰিম বা ইয়াৰ পৰা ইমান simile টো নাহে মেটাফৰটো আহে personificationটো আহে আৰু ইয়াৰ পৰা তোমাৰ এই কমন ৱৰ্ডটো আহে vividৰ মিনিংটো লিখিবলৈ আহে তাতে তোমালোকৰ অপচন দিয়া থাকিব মই আকৌ এবাৰ ৰিপিট কৰিছোঁ অপচন দিয়া থাকিব ডাৰ্ক গ্লেয়াৰিং বা ব্ৰাইট বা যদি ব্ৰাইট দিয়া নাথাকে পেল বুলি কেতিয়াবা দিয়া থাকে PALE পেল তেতিয়া তোমালোকে লিখিব লাগিব গ্লেয়াৰিং আৰু ব্ৰাইট যদি অপচন হয়তো মানে গ্লেয়াৰিং দিব নহলে ব্ৰাইট দিব দুটাৰ ভিতৰত এটা অপচন দিয়ে হা গতিকে তোমালোকে তিনটা অপচন পাবা তাৰ পৰা এইটো লিখিলে হৈ গ'ল এতিয়া ইয়াৰ পৰা আৰু কেইটামান আহে কন্ট্ৰাষ্টটো তোমালোকক শো কৰিবলৈ আহে দেই এখন তোমালোকে ধুনীয়াকৈ এখন টেবল বনাই কন্ট্ৰাষ্টটো শো কৰিব লাগিব মানে ধৰি লোৱা হি জংঘলত থাকিলে হি কি কৰিলে হয় আৰু এটা কেজৰ ভিতৰত হি কেনেকৈ আছে এটা কেজৰ ভিতৰত হি কেনেকৈ আছে হি ষ্টক্স ইন হিজ vivid stripes আমি এই কম্পেৰিজনতে আমি এটা লিখিব পাৰিম হি জংঘলৰ ভিতৰত কেনেকৈ থাকিব lurking in shadow আকৌ এটা আমি পইণ্ট উলিয়াব পাৰোঁ হি কেজৰ ভিতৰত কেনেকৈ থাকিব the few steps of his cage হয়নে জংঘলত আমি আকৌ এটো পাৰ্টত আমি লিখিব পাৰিম sliding through the long grass এই গোটেইখিনি বস্তু তোমালোকৰ PDF দি প্লাস সেন্ড কৰি দিয়া হ'ব গোটেইখিনি বস্তু তোমালোকে পাই যাবা আশা কৰোঁ এই পইণ্টটো তোমালোকে ভাল পালা এই ক্লাছটো তোমালোকে ভাল পালা যদি কিবা ডাউটছ থাকে সুধিব পাৰিবা ওকে থ্যাংক ইউ এভৰিৱান